আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু BPF এই ইলেকশ্যনতে নিশ্চিন্ন হৈ যাব। যিকেইজন জংঘললৈ যাবলৈ ওলাইছিল ৰাজনীতি ট্ৰেইনখনত বহুতে উঠে বহুতে নামে নীতিগত ৰাজনীতি কৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ 1986 চনত মূল দাবীটো এবডোফাৰ দিনৰ মূল দাবীটো আছিলে ডিভাইড আছাম 50-50। এই সময়ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই সিটো শ্লোগানে বেষ্ট শ্লোগান আছিল। গণসুৰক্ষা পাৰ্টীৰ নৱকৰণীয়া অলপতে কৈছে যে তেওঁলোকক ইগনোৰ কৰাটো প্ৰমোদ বড়োৰ কাৰণে সম্ভৱ নহয়। হীৰাশৰণীয়া ডাঙৰীয়াই ব্যক্তিগতভাৱে কি চিন্তা কৰিছে নাজানো। তাত 80% ফাইলত এনামলিছ আছে। তাত বিষয়াও জেলত যাব, ৰাজনীতি নেতাও জেলত যাব। আপোনাক মই আচৰিত কথা এটা ক'ম, যোৱা 17 বছৰৰ ফাইলটো অফিচত নাই। মানে মই চৰকাৰ চলাব পাক নাপাওক, যিদিনা এই গোটেই ফাইলটো আমাৰ হাতলৈ আহিব সিদিনা এজনকো বাদ নিদিওঁ, চবকো জেলত থ'ব। নমস্কাৰ, চাই আছে ND24। মই সঞ্জীৱ প্ৰকাশ আৰু আহি উপস্থিত হৈছোঁ তামোলপুৰ বিধানসভা সমষ্টিত। অহা 30 অক্টোবৰ দিনা অসম বিধানসভাৰ যি 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব, এই সমষ্টিকেইটাৰ অন্যতম হৈছে তামোলপুৰ বিধানসভা সমষ্টি। বিশেষকৈ তামোলপুৰ আৰু গোসাইগাঁও এই দুটা সমষ্টি BTR অন্তৰ্গত। নিৰ্বাচনী বতাহজাক যিমানে তুংগত হৈছে সিমানে আকৰ্ষণীয় হৈ উঠিছে সামগ্ৰিক প্ৰেক্ষাপট। আৰু এই মুহূৰ্তত মোৰ সৈতে কিছু নিৰ্বাচন সম্পৰ্কে কথা পাতিবৰ বাবে উপস্থিত আছে প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰমোদ বড়ো হৈছে BTRৰ বৰ্তমানে তেওঁ BTRৰ মুখ্য কাৰ্যবাহী সদস্য আৰু সমান্তৰাল ৰূপত অসম চৰকাৰৰ অংশীদাৰী দল মিত্ৰজোঁটৰ অন্যতম দল UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া। মই যথেষ্ট ব্যস্ত, আপুনি এইখিনি সময় দিয়াৰ বাবে প্ৰথমে ধন্যবাদ জনাইছোঁ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা এটা কথাৰে আপোনাৰ লগত কথাটো আৰম্ভ কৰিব বিচাৰিছোঁ যে তেওঁ কৈছে দুদিন আগতে যে বিশেষকৈ যি 5টা সমষ্টিত নিৰ্বাচন হ'ব, থাওৰা, মৰিয়নি, ভৱানীপুৰ, বিশেষকৈ থাওৰা, মৰিয়নি আৰু তামোলপুৰত বিশেষ চিন্তা নাই, কিন্তু আকৰ্ষণীয় হ'ব তেওঁৰ মতে ভৱানীপুৰ আৰু গোসাইগাঁৱত। অৰ্থাৎ গোসাইগাঁও আৰু ভৱানীপুৰ মিত্ৰজোঁটৰ বাবে প্ৰত্যাহ্বান বুলি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে। আপুনি কি ভাবে? চাওক, তাতে তেখেতে নিশ্চয় এই ডেম'গ্ৰাফিকটো লৈ পেলাই কৈছে। তাত যিটো ডেম'গ্ৰাফি আছে, ইয়াত এটা পপুলেশ্যন, এটা ছিংগল লাৰ্জেষ্ট পপুলেশ্যন এটা আছে, তো সেইটো লৈ পেলাই তেখেতে কৈছে। মই যিটো ফিল্ডত ঘূৰি আছোঁ, বিভিন্ন মানুহৰ লগত, ভোটাৰ্ছৰ লগত অলপ ইণ্টাৰেক্ট কৰিছোঁ, তো আজিৰ তাৰিখত এই পৰিৱেশটো লাহে লাহে খাম কাটিছে আৰু অহা 5-6 দিনৰ ভিতৰত এই পৰিৱেশটো সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ব বুলি মই ভাবোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত যিটো নতুন এটা ৰাজনীতিত সংস্কৃতি আৰম্ভ হৈছে, সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়া আৰু সকলো সমস্যাৰ স্থায়ী সমাধান। আগত চৰকাৰবিলাক আছিলে কি সমস্যাবিলাক অলপ পেণ্ডিং কৰি ৰাখে, আজি কৰিম কালি কৰিম। এতিয়া বৰ্তমান এটা চৰকাৰ আহিছে তেখেতৰ নেতৃত্বত, যিয়ে নেকি সমস্যাটো ওৱান ষ্টপ বা ওৱান মানে এটেম্পটত এইটো সমস্যাটো সমাধান কৰি দিয়ে। তো এনেকুৱা যিটো ভাইব্ৰেশ্যন সেইটো গোটেই অসমত বিয়পি পৰিছে আৰু গোসাইগাঁও আৰু ভৱানীপুৰতো সেই ভাইব্ৰেশ্যন, সেই ৰিয়েলাইজেশ্যন আৰু সেই চেঞ্জ মানুহৰ মনলৈ আহিছে। মই দুদিন যিটো ঘূৰি দেখিবলৈ পাইছোঁ, তো সেইকাৰণে গোসাইগাঁও আৰু ভৱানীপুৰ চিটতো আমাৰ যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী সেইটো জিকি যাব। মই যদি তামোলপুৰৰ কথা আপোনাক ক'লোঁ, দেখা গৈছে তামোলপুৰত আমি কিছু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। তামোলপুৰত দেখা গৈছে যে আপোনালোকৰ ইয়াৰ পূৰ্বে কেইবাগৰাকীও প্ৰাৰ্থীয়ে কালি মনোনয়ন প্ৰত্যাহাৰ কৰিলে, কিন্তু এতিয়াও এটা কথা দেখা গৈছে যে BPF সমৰ্থিত যিগৰাকী প্ৰাৰ্থী আৰু কংগ্ৰেছ, এই দুগৰাকী ফেক্টৰ হ'ব পাৰে নেকি? বিশেষকৈ BPF সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ কিছু ভোট আছে বুলি তেওঁলোকে নিজে দাবী কৰে ইয়াত। নাই, BPFৰ সমৰ্থিত যিটো প্ৰাৰ্থী আছে তেখেতে যোৱা নিৰ্বাচনত পৰিষদীয় সমষ্টিতে হাৰিছে। হয়, গতিকে তেখেতৰ আৰু গোটেই এছেম্বলি কনষ্টিটুৱেঞ্চি য'ত 4টা পৰিষদীয় কনষ্টিটুৱেঞ্চি সমষ্টি আছে, তাত তেখেতৰ কিবা এটা তেনেকুৱা ইম্পেক্ট আছে বুলি মই নাভাবোঁ। তেখেতে বহুত ভোটৰ ব্যৱধানত হাৰি যাব আৰু BPF এই ইলেকশ্যনতে নিশ্চিন্ন হৈ যাব। আৰু বাকী যিটো কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা কৈছে আপুনি, কংগ্ৰেছৰ প্ৰাৰ্থীজন ইয়াৰ নহয়, তেখেতে বাহিৰৰ পৰা আহিছে আৰু তামোলপুৰ সমষ্টিৰ ৰাইজে বাহিৰৰ ক'ৰবাত কেণ্ডিডেটজনক, যিজনৰ নেকি ঠাই ঠিকনা কোনো স্পষ্ট নহয়, তাক ভোট দিয়াৰ কাৰণে তামোলপুৰৰ কোনো ব্যক্তি আগুৱাই নাহে। মই সেইটো জানো। কোনোবা যদি কংগ্ৰেছ কৰিছিল তেখেতক ভোট নিদিয়ে, এইটো কথা স্পষ্ট। বড়ো ডাঙৰীয়া, আপোনাৰ কথাৰ পৰা এটা কথা আপুনি যথেষ্ট আত্মবিশ্বাসী যেন লাগিছে যে তামোলপুৰৰো বিশেষকৈ গোসাইগাঁও এই দুটা সমষ্টিত ভৱানীপুৰক লৈ আপুনি বিশ্বাসী। মই যদি অকণমান আগুৱাই যাওঁ, দেখা গৈছে যে ইয়াত দিছপুৰত যিখন চৰকাৰ হ'ল তেওঁলোকৰ 4 মাহ হৈছে। আপোনালোকৰ যিখন BTC চৰকাৰ আপোনাৰ নেতৃত্বত 10 মাহ হৈ গৈছে। এই 10 মাহত ঠিক যে আপোনালোকে চৰকাৰ গঠন কৰিয়েই ক'ভিডৰ প্ৰত্যাহ্বান পাইছিলে, কিন্তু মানুহে আপোনালোকক UPPLক কিয় আদৰি ল'ব, কিয় ভোট দিব? কামখিনি যিখিনি মোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে সেইখিনি যথাযথভাৱে আগবঢ়াত আপুনি সফল বুলি ভাবেনে? সম্পূৰ্ণভাৱে সফল বুলি ক'ব লাগিব। আমি যিটো নিৰ্বাচনত কৈছিলোঁ যে নিকা এটা চৰকাৰ
আমি গঠন কৰিম এতিয়া আমাৰ চৰকাৰৰ সময়ত আমি দুবাৰ এপইণ্টমেণ্ট দিলোঁ কোনো এটকা পইচাও দিব লগা হোৱা নাই আগৰ চৰকাৰৰ সময়ত কণ্ট্ৰেকচুৱেল চাকৰিৰ কাৰণেও লাখ টকা লৈছিলে ঘোষ হিচাপে আৰু আজিৰ চৰকাৰত আপুনি ৰেগুলাৰ চাকৰিটো আপুনি আঠানা পইচাও দিব লগা হোৱা নাই যিমানখিনি সশস্ত্ৰ সংগ্ৰামী তেখেতসকলে উভতি আহিলে বিটিআৰ চুক্তি ৰূপায়ণ হৈ গৈ আছে এটাৰ পিছত আনটো জিলা ঘোষণা হ'ল মেডিকেল কলেজ ঘোষণা হ'ল বহুতখিনি মডেল কলেজ গঠন কৰা হ'ল 500 কোটি টকাৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল আৰু ইয়াৰ বাহিৰে যিখিনি প্ৰশাসনিক যিটো পৰিৱৰ্তন কৰিব লাগে যিটো নেকি আগৰ গভৰ্ণমেণ্টৰ সময়ত যিটো প্ৰশাসনিক ব্যৱস্থা সেইটো যথেষ্ট পৰিৱৰ্তন কৰা হ'ল আৰু যিটো আগৰ চৰকাৰ আছিলে তাত এজন ব্যক্তিয়ে 30 কোটি 40 কোটি সাপ্লাই দি টকা খাইছিলে আজি কোনো সাপ্লাই টাপ্লাই নাই সব বন্ধ হৈ গ'ল এতিয়া আমি স্কুল নিৰ্মাণ আমি মানে দলং নিৰ্মাণ সেই কামবিলাকক মনোনিৱেশ কৰিছোঁ আৰু লাৰ্জ স্কেলত সেল্ফ হেল্প গ্ৰুপ আৰু যিটো নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে আমি প্ৰজেক্ট আৰম্ভ কৰিছোঁ এটা পিগাৰী মিছন লৈছোঁ 2000 কোটি টকাৰ প্ৰায় 60,000 মানুহ তাতে এংগেজ হ'ব পাৰিব তেনেকুৱা বহুতখিনি মিছন আমি আৰম্ভ কৰিছোঁ মই বিটিআৰ বা আগৰ বিটিচিত কিন্তু শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ কিছুমান সমস্যা আছিলে আপোনাৰ চৰকাৰে সেই ক্ষেত্ৰত কিমান আগবাঢ়িছে মই শিক্ষা আৰু স্বাস্থ্যৰ স্পেচিফিকেলি কৰিছোঁ সবচে ডাঙৰ সমস্যাটো শিক্ষাত আছে এতিয়াও নাই বুলি কোৱা নাই মই এতিয়াও আছে চিৰাং জিলাখন সাংঘাতিক ধৰণে পিছপৰা মেট্ৰিকত উত্তীৰ্ণৰ হাৰ প্ৰত্যেক বছৰে তাত কমে এনেকুৱা ধৰণৰ কথা চিৰাং জিলা আপোনাৰ 4খন জিলাৰ ভিতৰত ভাৰতৰ 112খন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ ভিতৰত 2খন ডিষ্ট্ৰিক্ট আমাৰ হয় বাক্সা আৰু ওদালগুৰি গতিকে জিলা আমাৰ 4খন পিছ পৰিয়ে আছে ইয়াৰ মূল কাৰণটো হৈছে যোৱা চৰকাৰৰ সময়ত 17 বছৰ ইয়াত যিখিনি এডুকেশ্যন হিটো কমপ্লিটলি তেখেতসকলে ইগনোৰ কৰি আহিছে আপোনাৰ 11,000 আমাক ক্লাছৰুম লাগে 6,000 অংগনবাদী চেণ্টাৰ লাগে বহুতখিনি টিচাৰৰ পোষ্ট খালী হৈ আছিলে তো সেইবিলাক পূৰণ কৰা নাই টিচাৰ্ছ ট্ৰেইনিং বুলি একো নাই আৰু আনপিনেদি ইণ্টাৰনেল আৰু এক্সটাৰ্নেল যদি চাবলৈ যায় আমাৰ যিটো শিক্ষাৰ পৰিৱেশ সেইটো একদম বিনষ্ট হৈ গৈছে চ' এইবিলাক বহুত কাৰণ আছে ইয়াৰ আগতে মদ ভাং জুৱা বিভিন্ন পৰিৱেশ আহিল ড্ৰাগছৰ পৰিৱেশ আহিলে হত্যা হিংসা বিভিন্ন তেনেকুৱা পৰিৱেশবিলাক আছিলে আৰু এই চুক্তিখন 2020 যিটো চুক্তি হ'ল ইয়াৰ পিছত আপুনি দেখিবলৈ পাব NLFB গঠন হোৱালৈকে কোনো কিলিংছ নাই কোনো ভাইলেন্স নাই সকলো ৰাইজে অপেনলি ৰাতি 10টা 11টালৈকে বড়োলেণ্ডত বিটিআৰত ঘূৰিব পাৰিছে আগতে 6টা বাজিলে মানুহ ঘৰৰ পৰা ওলা নাছিলে চ' এনেকুৱা এটা পৰিৱৰ্তন এটা লাহে লাহেকৈ হৈ আছে গতিকে আপুনি ডেভেলপমেণ্ট আৰু পৰিৱৰ্তনৰ যিটো ডেফিনিশ্যন সেইটো আপুনি ক্লিয়াৰ কৰিব লাগিব আপুনি NLFB কথা কৈছে কাৰণে মই সুধিছোঁ যে আপোনালোকৰ 2020 যিখন চুক্তি সেই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে কিন্তু আশা কৰা হৈছিলে যে বড়োলেণ্ডত বড়োভূমিত সশস্ত্ৰ সমস্যাৰ স্থায়ী সমাধান সূত্ৰ এটা ওলাব কিন্তু দেখা গ'ল যে দুটা সন্ত্ৰাসবাদী সংগঠন যদিও এতিয়া ঘূৰি আহিলে দুটা কিন্তু হ'ল আপুনি নিশ্চিত নে যে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ চিটুৱেশ্যন নাই মই নিশ্চিত আৰু এনেকুৱা নহয় ইভেন আপোনাৰ চোৰাং চুকাৰী আজিলৈকে 500জন চিৰাং চুকাৰী চাৰেণ্ডাৰ কৰিছে বহুতখিনি তেনেকুৱা পৰিৱেশবিলাক চেঞ্জ হৈ গৈছে আৰু সেই ল'ৰাকেইজনে যিকেইজন জংঘললৈ যাবলৈ ওলাইছিলে সেইকেইজনৰ লগত ইণ্টাৰেক্ট কৰি আমি যিটো গম পালোঁ যে তেখেতসকলক কোনোবা অলপ মানে ইনষ্টিগেট কৰিছিলে কি তেনেকুৱা সশস্ত্ৰ মানে অস্ত্ৰ ল'ব লাগে আকৌ মানে জংঘললৈ যাব লাগে কিন্তু তেখেতসকলে জ্ঞাত নাছিলে বহুতে যে জংঘললৈ গৈ পেলাই কি কৰিব তেখেতসকলে নিজে জ্ঞাত নাছিলে সেইটো ৰাজনৈতিক আছিল নেকি তেনেকুৱা এটা কনস্পিৰেচি আমি উমান পাব পাৰোঁ যিটো যদি ভালকৈ ষ্টাডি কৰে তাতে যদি ৰিচাৰ্চ কৰা যায় সেইটো ট্ৰেক কৰা যায় সেইটো ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা কিবা ওলাব যথেষ্ট ব্যস্ত আপুনি বৰ বেছি সময় ময়ো নলওঁ মই এটা কথা সুধিম যে কিছুদিন পূৰ্বে হাগ্ৰামা মহিলাৰে এটা দাবী কৰিছিল ডিমাণ্ড কৰিছিলে যে তেওঁলোকো ইতিমধ্যে মিত্ৰজোঁটত চামিল হৈ গ'ল বুলি তেওঁৰ কথাটো এক পোনচাতেই প্ৰত্যাখ্যান কৰিছে ভৱেশ কলিতা আৰু অশোক সিংঘলে আপোনালোকৰ ইয়াতে সভাত আহি পেলাই কিন্তু যেতিয়া এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্ৰশ্ন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই এটা কথা কিন্তু বৰ তাৎপৰ্যপূৰ্ণভাৱে বা তেওঁ ক্ৰিটিকেলি কৈছে কথাটো তেওঁ কৈছে যে আমি যিহেতু AGP BJP আৰু UPPLৰ মিত্ৰজোঁটক মেণ্ডেট আমাৰ 2021 নিৰ্বাচনত মেণ্ডেট দিছিলে সেই মেণ্ডেট লৈ পেলাই আমি ৰাইজৰ মেণ্ডেট লৈ আমি জিকিছোঁ চৰকাৰ গঠন কৰিছোঁ কিন্তু সেই ক্ষেত্ৰত গতিকে সেই ৰাইজৰ মেণ্ডেটৰ বাবেই খুব সোনকালে এতিয়া মিত্ৰজোঁট ভঙা পতা সন্দৰ্ভত বা পুনৰ বিবেচনা সন্দৰ্ভত কোনো সম্ভাৱনা তেওঁ নাই কিন্তু এই বিষয়টো যে অদূৰ ভৱিষ্যতে নহ'ব সেই বিষয়ত আপুনি নিশ্চিত নে যে অদূৰ ভৱিষ্যতে BPFৰ দৰে দল চামিল হ'ব ৰাজনীতি ট্ৰেইনখনত বহুতে উঠে বহুতে নামে সেইটো আপুনি কোনোদিন পাৰ্মানেণ্টলি ক'ব নোৱাৰে কি কোন মানুহজন ক'ত উঠিব ক'ত নামিব কিন্তু মই বিচাৰোঁ কি এটা ৰাজনীতিটো নীতিগত হ'ব লাগে আৰু মই ৰাজনীতি পথাৰখনৰ নতুন মানুহ হিচাপে মই আজিলৈকে ঠিক কৰিছোঁ কি নীতিগত ৰাজনীতি কৰিম ৰাজনীতিটো অকল সমতা কেন্দ্ৰিক কৰিলে নহ'ব
ৰাজনীতিক আজি কিছুমান মানুহে মানে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি কৰিব বিচাৰে বেলেগক বাদ দিয়ক হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৈছিল এটা সময়ত কি মোৰ নীতিয়ে হ'ল পাৱাৰত থকা যোনে পাৱাৰত আহি তাৰ লগতে থাকিব তেওঁ নিজে কৈছিল আৰু সি নিজে কৈ লৈছিলে মোৰ দলটো হ'ল সুবিধাবাদীৰ দল যোনে সুবিধা দিয়ে তাৰ লগত থাকিম চ' আপুনি চাওক আজি লেফটিষ্টবিলাকে পাৰ্টি কৰিছে ৰাইট উইঙে পাৰ্টি কৰিছে আঞ্চলিকতাবাদ পাৰ্টি কৰিছে কিন্তু সুবিধাবাদ বুলি মানে ৰাজনীতি বিজ্ঞানৰ কতো নাই মানে সুবিধাবাদ বুলি তো সেইটো আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আৰম্ভ কৰিছিলে গতিকে আজি তেখেতসকলে কেতিয়াবা ট্ৰেইনত নামিব উঠিব ট্ৰেইনখনে ঠিক কৰিব লাগিব তাক উঠাবনে নাই উঠিব এইটো ঠিকেই কিন্তু নামিব সেইটোও ঠিক তো সেইকাৰণে আমি ইমানলৈকে যাব বিচৰা নাই এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ মই এই অঞ্চলত ডাঙৰ দীঘল হৈছোঁ মৰ্মে উপলব্ধি কৰিছোঁ ইয়াত কিমানখিনি সমস্যা আছে আপুনি স্কুল কলেজ বা অৰ্থনীতি সমস্যাটোহে উল্লেখ কৰিছে ইয়াৰ বাহিৰেও বহুত সমস্যা আছে ইয়াত যেতিয়া আপুনি ভিতৰলৈ সোমাব কিমানখিনি মানে মানুহৰ সমস্যা আছে আপুনি সেইটো মানে গণি শেষ কৰিব নোৱাৰে তো সেইকাৰণে ইয়াত বহুত প্ৰয়োজন আছে মানুহৰ কাৰণে কাম কৰাৰ কাৰণে গতিকে সেই ৰাজনীতিত নাযাই পেলাই এইটো ৰাজনীতি য'ত নেকি ৰাইজক ডেভেলপ কৰিব পৰা যায় দুখীয়া গৰীব মানুহবিলাকক অলপ চলপ মানে সকাহ দিব পৰা যায় সেই ৰাজনীতিটোতহে মই মনোনিৱেশ কৰিবলৈ মন আছে গতিকে ৰাজনীতিৰ নামত কনস্পিৰেচি কৰা ৰাজনীতিৰ নামত বহুত কিবা কিবি অংক কৰা তাত মই সোমাবলৈ মন নাই প্ৰমোদ বৰডেঙা এটা কথা এইটো কথা নুসুধিলে আপোনাক আচলতে নুসুধিলে আধৰুৱা হৈ ৰ'ব যিকোনো কথাই যে প্ৰমোদ বড়ো ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আজিৰ অসমৰ ৰাজনীতিৰ এগৰাকী অভিন্ন অংগ এগৰাকী আপোনাক বাদ দি অসমৰ ৰাজনীতি নহয় এনেকুৱা ধৰণৰ এটা পৰিৱেশ আপুনি সৃষ্টি কৰিবলৈ সক্ষম হৈছে কিন্তু এইটো কথাও আমি পাহৰিব নোৱাৰোঁ যে আপোনালোকৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ 1986 চনত মূল দাবীটো এবড উফাৰ দিনৰ মূল দাবীটো আছিলে ডিভাইড আছাম 50-50 সেই ডিভাইড আছাম 50-50 ইছ্যুলৈ আপোনালোকে বহু আন্দোলন কৰিলে আপোনাৰ 3 বছৰীয়া লং মাৰ্চ আমি পাহৰিব নোৱাৰোঁ সেই কথাৰ পৰা এতিয়া প্ৰমোদ বড়ো আঁতৰি আহিছে নেকি চাওক নাই এতিয়া সেই দাবীৰ প্ৰাসংগিকতা নাই বুলি আপুনি অনুভৱ কৰে নাই এনেকুৱা হয় কথাটো কি ভাৰত স্বাধীন হোৱা কথাটো সেই সময়ত যেনেকৈ আমি উপলব্ধি কৰিছিলোঁ যেনিবা ব্ৰিটিছৰ কথাবিলাক কৈ পেলাই ইয়াৰ পৰৱৰ্তী সময়ত ভাৰত স্বাধীন হ'ল স্বাধীন ভাৰতত বহুত জাতি জনগোষ্ঠীবিলাকে সংগ্ৰাম কৰিলে চবৰো সংগ্ৰামৰ উদ্দেশ্য বেলেগ অসম আন্দোলন হৈ গ'ল অসম আন্দোলনৰ উদ্দেশ্যটো বেলেগ তো আজি নাগাসকলে আন্দোলন কৰিছে কোনোবাই কৰিছে সকলোৱে স্বাধীন ভাৰতত 1947 চনৰ পিছত আৰু বেছি মানুহ মৰি গ'ল ভাৰতৰ বহুত আৰ্মছ কনফ্লিক্ট হৈ গ'ল এনিছিয়ানৰ লগত নক্সালাইটৰ লগত হৈ আছে আলফাৰ লগত হৈছে এই গোটেই কনফ্লিক্টৰ যিটো বিষয় সেইটো অলপ অধ্যয়ন কৰিব লগা বিষয় এইটো এনেকুৱা নহয় কি মই ক'লে হ'ব বা মই ক'লে নহয় সেইটো গোটেই কমিউনিটিৰ এটা ৰিয়েলাইজেশ্যন বড়োসকলে ভাৰতৰ ভূমিপুত্ৰ হিচাপে অসমৰ ভূমিপুত্ৰ হিচাপে বড়োসকলৰ এটা কিবা এস্পিৰেশ্যন আছে ঠিক তেনেধৰণৰ অসমীয়াসকলৰ এস্পিৰেশ্যন আছে বেলেগ জনগোষ্ঠীৰ এস্পিৰেশ্যন আছে সেই এস্পিৰেশ্যনটো সেই সময়ৰ নেতৃত্বই কিমান লেভেললৈকে সমাধান হোৱাটো বিচাৰে সিটোৰ ওপৰত নিৰ্ভৰ কৰে চ' এই সময়ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই সিটো শ্লোগানে বেষ্ট শ্লোগান আছিলে সেই শ্লোগানটো লৈ পেলাই আগবাঢ়ি আহিল সেই সময়ৰ তাৰপিছত BSc চুক্তি হ'ল BTC চুক্তি হ'ল আৰু এতিয়া BTR চুক্তি হ'ল এতিয়া BTR চুক্তি হোৱাৰ লগে লগে আমাৰ এটা এনালাইচিছ আহিছে কি বড়ো জনগোষ্ঠী এতিয়া ছেকিউৰ্ড হৈছে নে নাই যদি আমি সাংবিধানিকভাৱে ছেকিউৰ্ড হৈছোঁ যদি আমাৰ শিক্ষা দীক্ষা আমি ল'ব পৰা এটা এক্সেছ এটা আহিছে সকলো সমস্যা যদি সমাধান হোৱাৰ আমাৰ পথ আহিছে তেতিয়া নিশ্চয় পলিটিকেল মুভমেণ্টত আৰু মানুহবিলাকে নাযাব কাৰণ মই যিটো বুজি পাওঁ আপোনাৰ এনি ক্ৰিয়েচাৰ নট অনলি হিউমেন বিং এনি ক্ৰিয়েচাৰ সেই ক্ৰিয়েচাৰটোৱে যেতিয়া চিঞৰে তাৰ কিবা এটা প্ৰব্লেম হয় আপুনি যদি ইয়াত কুকুৰ এটা বহি আছে আপোনাৰ ঠেঙত যেতিয়া খচি দিব সি চিঞৰিব হয়নে গতিকে কিবা এটা প্ৰব্লেম হ'লেহে কোনোবাই চিঞৰে তো এনেকুৱাই মানে এতিয়া কোনোবা জনগোষ্ঠীৰ কিবা এটা হৈছে আজি ক্ষুদ্ৰ জনগোষ্ঠী ৰাজবংশীসকলে কিবা বিচাৰি আছে আদিবাসীসকল কিবা বিচাৰি আছে মদাহীসকল কিবা বিচাৰি আছে এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিও তেখেতে কৈছে কি আজি সভাতো তেখেতে ভাষণত কৈছে কি বহুত সমস্যা যিটো আছে টকা পইচা নোহোৱাকৈ সমাধান কৰিব পাৰে কিন্তু আমাৰ নেতৃত্বই তেখেতসকলৰ যিটো আশা আকাংক্ষা সেইটো বুজি পাব লাগিব গতিকে আজি সেইটো বুজি পাই যদি সমাধান কৰিব পৰা যায় তেনেহ'লে নট অনলি বড়ো কোনো আন্দোলনলৈ নাযাব আৰু তেনেকুৱা ভাল পৰিৱেশ এতিয়া আহিছে মোৰ এটা বিশ্বাস আহিছে যে বৰ্তমানৰ নেতৃত্বই যিহেতু সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈছে সন্মান দিছে মৰম দিছে আৰু তেনেকুৱা পলিটিকেল মুভমেণ্টটো অকল বড়ো নহয় বহুতে নকৰিব কাৰণ আমি বিচাৰোঁ সকলোৱে বিচাৰে নিজৰ ভাষাটো সুৰক্ষিত হওক সাংস্কৃতিক সুৰক্ষিত হওক আৰু মানুহবিলাক চবে আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ হওক
আৰু সেইটোৱে আজি হ'বলৈ গৈ আছে সেইকাৰণে মই অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাক নেকি অসমৰ পলিটিকেল ডিকশ্যনাৰী বুলি আপুনি ক'ব পাৰে তেখেতৰ এনেকুৱা এটা ইছ্যু নাই যিটো মানে তেখেতে ক'ব নোৱাৰে চ' তেখেতৰ নেতৃত্বত অহা 5 বছৰত মই ভাবোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ পৰা ডাঙৰ ডাঙৰ জনগোষ্ঠীলৈ অসমৰ জাতীয় সমস্যা সামাজিক সমস্যা স্থায়ী মানে সমাধান হ'ব আমি তেখেতক সহযোগ কৰিব লাগে যদি আমাৰ চবৰো এটাই উদ্দেশ্য কি আমাৰ জাতীয় সমস্যা সমাধান হ'ব লাগে তেখেতক আমি সহযোগ কৰিব লাগে আৰু তেখেতক এটা ফ্ৰী হেণ্ড দিব লাগে আৰু মোৰ বিশ্বাস আছে যে তেখেতে গোটেই সমস্যা সমাধান কৰিব আৰু তেতিয়া অকল বড়ো নহয় সকলো আমি অসমত শান্তিৰে থাকিব পাৰিম বৰডাঙৰীয়া এই নিৰ্বাচনৰ বতৰত উপ নিৰ্বাচনৰ বতৰত এটা কথা সাংঘাতিক ধৰণে চৰ্চালৈ আহিছে আপোনালোকৰ যিখন কাউন্সিল আপোনালোকে গঠন কৰিছিলে আজিৰ পৰা 10 মাহ আগতে সেই 10 মাহ আগতে গঠন কৰা কাউন্সিলখনত UPPLৰ নেতৃত্বত বিজেপি আছিলে আৰু গণসুৰক্ষা পাৰ্টিও আছিলে গণসুৰক্ষা পাৰ্টিৰ নৱকৰণীয়া অলপতে কৈছে যে তেওঁলোকক ইগনোৰ কৰাটো প্ৰমোদ বড়োৰ কাৰণে সম্ভৱ নহয় প্ৰমোদ বড়ো ইয়াৰ পৰা গুচি যাব লাগিব হঠাৎ কি হৈছে আচলতে ময়ো বুজি পোৱা নাই আপোনাৰ পৰাহে মই বুজি পালোঁ কথাটো কি শুনিলোঁ আৰু আপোনাৰ অলপ আগতে মই কথাটো কেইদিনমান আগৰ পৰা কৈ আছে মাজতে মই শুনিলোঁ যে তেখেতে তৃণমূল কংগ্ৰেছলৈ যাব সেইটো প্ৰথমতে শুনিছিলোঁ পিছত গম পালোঁ কি তেখেতে তৃণমূল কংগ্ৰেছলৈ নাযায় তো তেনেকুৱা কথাবিলাক আমি গম পাই আছোঁ পিছত গম পালোঁ যে তেখেতে কেণ্ডিডেট দিব তো ইফালে মই সুধিলোঁ আমাৰ ঘনেশ্যাম দাস ডাঙৰীয়া যিটো নেকি আমাৰ EM আছে চৰকাৰত তো তেখেতে ক'লে যে আমি UPPL বিজেপিৰ লগতে থাকিম চৰকাৰৰ লগতে থাকিম আৰু তেখেতে আমাৰ চৰকাৰৰ এজন এক্সিকিউটিভ মেম্বাৰ হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তেখেতে চাই আছে তো হীৰাশৰণীয়া ডাঙৰীয়াই ব্যক্তিগতভাৱে কি চিন্তা কৰিছে নাজানো কিন্তু তেখেতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ নেতৃবৃন্দই মোৰ লগত কথা পাতি আছে তেখেতসকলে কৈছে যে আপোনাৰ লগতে আমি থাকিম অহা 5 বছৰত আমাৰো উন্নয়ন হ'ব লাগে আমাৰো সংস্থাপন হ'ব লাগে MP ডাঙৰীয়াই নিজৰ কাৰণে চাই আছে আমি তেখেতৰ লগত নাই তেনেকুৱা কথাবিলাক তেখেতৰ মানুহবিলাক আহি পেলাই মোক কৈ আছে এতিয়া আমি কনফিউজ হৈছোঁ তেখেতসকলে কি কৰিব গতিকে আজি তেখেতক মই এৰি চলাটো বাদ দিয়ক তেখেতে কি কৰিব সেইটোৱে স্পষ্ট কৰিব লাগে আপুনি ইলেকশ্যনৰ কথা কৈছে মই যেতিয়াই BTRলৈ আগৰ পিটিছিল এতিয়াৰ BTRলৈ আহোঁ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰিলৈ যেতিয়া আহোঁ এটা কথা দেখা যায় যে ইয়াৰ মানুহে কয় যে আমি তিনিটা ইলেকশ্যন ইয়াত তেওঁলোকে ফেচ কৰিবলগীয়া হয় প্ৰথমতে কাউন্সিল ইলেকশ্যন আহিব তাৰপিছত এছেম্বলি ইলেকশ্যন আহিব তাৰপিছত পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন আহিব আপোনালোকৰ এই উপ নিৰ্বাচন বাৰু আহিলে মাজতে উপ নিৰ্বাচনৰ পিছত ইয়াৰ পিছত পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি আছে গতিকে কোকৰাঝাৰ সমষ্টিটো এইবাৰ বৰ গুৰুত্বপূৰ্ণ হ'ব নিশ্চয় গুৰুত্বপূৰ্ণ হ'ব কিন্তু কোকৰাঝাৰ পৰিষদীয় লোকসভা সমষ্টিৰ কথা আমি এতিয়াই চিন্তা নকৰোঁ এতিয়া সময় আছে এতিয়া প্ৰথম কথা হৈছে BTC চুক্তি 100% ৰূপায়ণ কৰিব লাগে আৰু খাটাম পৰখীয়া যিটো সম্পৰ্ক বড়ো জনগোষ্ঠী আজি ইয়াত থকা বঙালীসকল বা অসমীয়াসকল ৰাজবংশীসকল বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো খাটাম পৰখীয়া যিটো সম্পৰ্ক বিনষ্ট হৈছে সেইটো ঘূৰাই আনিব লাগে আৰু যিসকলে আজি ডিছপ্লেচ হৈছিলে বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষত তেখেতসকলক নিজৰ ঘৰলৈ উভতাই নিব লাগে এটা স্বাভাৱিক জীৱনত আনিব লাগে আৰু যিটো অস্ত্ৰ শস্ত্ৰৰ যিটো সমস্যা আছিলে এইটো চিৰস্থায়ী সমাধান কৰিব লাগে আৰু গণতান্ত্ৰিক এটা বাতাবৰণ ৰাইজক গোটাই দিব লাগে আৰু যিটো প্ৰশাসন ইয়াত ক্ষুদ্ৰ এটা প্ৰশাসন যন্ত্ৰ আছে সেই প্ৰশাসন যন্ত্ৰটো যেতিয়া নিকা হয় তেতিয়া ৰাইজৰ কাৰণে বহুত লাভ হয় প্ৰত্যেক বছৰতে 600 কোটি 700 কোটি টকা আহে এই টকাখিনি কোনোবাই মাৰি দিয়ে চ' এইবিলাক যদি ঠিক হয় এই অঞ্চলৰ ৰাইজে আগুৱাই যাব পাৰিব আপুনি এটা কথা কৈছিলে কিন্তু আপুনি মুখ্য কাৰ্যবাহীৰ দায়িত্ব লৈ আপুনি কৈছিলে যে সাংঘাতিক ধৰণে তদন্ত হ'ব বিচাৰ হ'ব বিশেষকৈ আগৰ কাউন্সিলৰ দিনত যিবোৰ দুৰ্নীতি হৈছিলে সেইবোৰ কিমান আগবাঢ়িছে এতিয়া আমাৰ যিটো 3000 কোটি টকাৰ যিটো লাইবিলিটিছ আছে সেইটো আমি নিটকন বুলি এটা ফাৰ্মক আমি দায়িত্ব দিছোঁ আৰু তেখেতসকলে এটা ফাইলৰ ওপৰত ষ্টাডি কৰি আছে আমাৰ বহুতখিনি 25% কাম ইতিমধ্যে হৈ গ'ল আৰু আমি গম পালোঁ সেই ফাইলখিনি যিটো আছে 25% যে ফাইল হ'ল তাত 80% ফাইলত এনামলিছ আছে আগৰ চৰকাৰৰ দিনত তাত বিষয় 85% তাত বিষয়াও জেলত যাব ৰাজনীতি নেতাও জেলত যাব গতিকে এইটো এটা পাৰ্মানেণ্ট সলিউশ্যন কৰিব বিচাৰিছোঁ অনাগত দিনত যোনে চৰকাৰ চলাব আহে ইয়াতে তেখেতসকলে যাতে ৰুলত চৰকাৰ চলাব লগা হয় ছিষ্টেমত চৰকাৰ চলাব লাগে আৰু ৰাইজক যাতে প্ৰবঞ্চনা কৰিব নোৱাৰে সেইকাৰণে প্ৰত্যেকখন ফাইল চোৱা হৈছে আপোনাক মই আচৰিত কথা এটা ক'ম 25% 20 to 25% বড়োলেণ্ড চৰকাৰৰ ফাইল যিটো আছে যোৱা 17 বছৰৰ ফাইলটো অফিচত নাই মানে ঠিকাদাৰবিলাক ঘৰে ঘৰে লৈ গৈছে আপুনি কিবা চৰকাৰ চলাইছিলে 17 বছৰ চৰকাৰ চলাইছিলে কোকৰাঝাৰত বহুত ঠিকাদাৰৰ ঘৰত বহুত ফাইল আছে এতিয়াও ফাইলটো মানে এতিয়া অসমত আপুনি যদি চাবলৈ যায় কোনোবা এটা ডিপাৰ্টমেণ্টত অফিচৰ ফাইল আপুনি অফিচত পাব বড়োলেণ্ডৰ অফিচৰ ফাইল অফিচত নাই BTCত মানে আপুনি যদি কিবা সাপ্লাই কাম কৰিছে 10 কোটি টকা আপুনি ফাইলখন নিজৰ বুলি ঘৰত লৈ যাই থৈ দিছে ঠিকাদাৰে তাৰ পিছত আহি প্লাই ফাইলটো দিয়ে ইটো ফাইল মোক 10 কোটিৰ মানে বিল লাগে ইটো মোৰ 20 কোটিৰ বিল লাগে বড়োলেণ্ডৰ ফাইল হাৰিয়ানাটো আছে হা বড়োলেণ্ডৰ ফাইল UP তো আছে
চ' তেনেকুৱা এটা চৰকাৰ চলি আছিলে গতিকে এইখিনি কাম কৰোঁতে অলপ টাইম লাগিছে কিন্তু মই কনফাৰ্ম এনাদাৰ 4 মান্থত এই গোটেই ফাইলৰ ডিটেইলছটো আমাৰ হাতত ওলাই আহিব মই পলিটিচিয়ান হৈ থাকক নাথাকক মই চৰকাৰ চলাব পাক নাপাওক যিদিনা এই গোটেই ফাইলটো আমাৰ হাতলৈ আহিব সিদিনা এজনকো বাদ নিদিওঁ চবকো জেলত ভৰাম মই লাষ্ট প্ৰশ্ন যথেষ্ট ব্যস্ত আপুনি ময়ো ব্যস্ত যাবগৈ লাগিব মই শেষ প্ৰশ্ন কৰিছোঁ BTR চুক্তি এখন দীঘলীয়া চুক্তি বহু দফা আছে সফলতা বিফলতাৰবিলাক সময় নিৰ্ণয় কৰিব কিন্তু BTRৰ ভিতৰত যিবিলাক অনাবৰু বসতি প্ৰধান গাঁও সেই বসতি প্ৰধান গাঁওবিলাক আপোনালোকৰ BTR চুক্তি হোৱাৰ আগতেই বহুত সুপ্ৰিম কোৰ্টে ৰায় দি থৈছিলে সেই গাঁওসমূহ বাদ দিব লাগে যিসকলে ইচ্ছা কৰে BTRত থাকিব নিবিচাৰে যিসকলে সেই আপোনালোকৰ BTR চুক্তিটো কিন্তু সেইটো এটা প্ৰস্তাৱ আছিলে সেই বিষয়টো আচলতে কিমান আগবাঢ়িছে বা কি পৰ্যায়ত আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট যিবিলাক কৰিছিলে তাত হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে ৰায় দিয়া নাই কোৰ্ট কৰাবিলাকহে ক্লেইম কৰি লৈছিলে যে এইটো ৰায় দিছে বুলি কিন্তু ৰায় কোনো দিয়া নাছিলে কিন্তু বিজনী কিছুমান ইয়াৰ খনৰ আমি পঢ়িবলৈ পাইছিলোঁ তেনেকুৱা একো ৰায় দিয়া নাছিলে যিসকলে কেছ ফাইল কৰিছিলে তো এতিয়া মানে আমি চালোঁ যে বৰ্ডাৰ এৰিয়াত কিছুমান বড়ো গাঁও আছে যিটো নেকি ভিতৰত আনিব পৰা যায় কিছুমান বিভিন্ন গাঁও আছে যিটো নেকি বাহিৰৰ লগত সংলগ্ন হৈ আছে সেই গাঁওটো বাহিৰত ৰাখিব পৰা যায় তো এই মানুহবিলাকৰ এক্সপিৰিয়েঞ্চটো চাই পেলাই এটা দফা তাত ৰখা হৈছে আৰু সেই দফাৰ ওপৰত আজি কমিশ্যন এটা গঠন কৰি দিয়া হৈছে PP বাৰ্মা কমিশ্যন আৰু সেই কমিশ্যনে ইতিমধ্যে এইটো ষ্টাডি কৰি আছে তেখেতে বহুতখিনি কাম আগবাঢ়িলে কিন্তু ফাইনেল ডিচিশ্যনত আহিব পৰা নাই এই নিৰ্বাচনৰ পিছত হয়তো তেখেতৰ ৰিপৰ্টটো ছাবমিট কৰিব ৰিপৰ্টটো ছাবমিট কৰাত অসমৰ কেবিনেটে চোৱা চিতা কৰিব বড়ো নেতৃত্বই চোৱা চিতা কৰিব ইয়াৰ বিভিন্ন সংগঠনে এইটো চোৱা চিতা কৰিব তাৰপিছতে এইটো ডিচিশ্যনটো ল'ব এইটো কোনো জাতি জনগোষ্ঠীক হাৰ্ম কৰা বা কাৰোবাৰ এফেক্ট কৰা ধৰণৰ তাত কোনো ডিচিশ্যন নহ'ব এটা পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে শান্তি সলিউশ্যনৰ কাৰণে ছাষ্টেইনেবল সলিউশ্যনৰ কাৰণেহে এই পলিচিটো লোৱা হৈছে শেষৰ বাবে আমাৰ কেমেৰাৰ সন্মুখত আপুনি উপ নিৰ্বাচনৰ কাৰণে আপোনাৰ 2 সমষ্টি আৰু মিত্ৰজোঁটৰ 5 সমষ্টিৰ বাবে ৰাইজক কি আহ্বান জনাব মই অসমবাসী ৰাইজক আৰু BTRবাসী ৰাইজক সেইটোকে ক'ব বিচাৰিছোঁ আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত আমাৰ মুখ্যমন্ত্ৰী আহিল গ'ল বহুত চিন্তা চৰ্চা কৰিলে বহুত কাম কৰিলে অসমত কিন্তু সেই সময়ত অসমখন যেনেকৈ উপলব্ধি কৰিছিলে আজিৰ উপলব্ধিটো বহুত আকাশ পাতাল গতিকে আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যিটো মিত্ৰজোঁটৰ চৰকাৰ চলি আছে সেইটো অসমখনৰ 3 কোটি 30 লাখ মানুহৰ কাৰণে 100% চিন্তা কৰি পেলাই কাম কৰি আছে আৰু অহা 100 বছৰত আহি থকা সময়বোৰত অসমৰ জনগণে অসমৰ নিবনুৱাসকলে অসমৰ বিভিন্ন জাতীয় সংগঠনবিলাকেই হওক বা জাতি জনগোষ্ঠীয়ে হওক নিজৰ অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে এটা ভাল এটা পলিচি লোৱা হৈছে আৰু সেইটো সকলো আঁকোৱালি ল'ব লাগে আৰু BTRতো আমি যিটো যোৱা কেইদিনমান আগলৈকে ভাবি আছিলোঁ যে কেতিয়া বড়োলেণ্ডৰ শান্তি আহিব কেতিয়া আমি মিলিজুলি থাকিব পাৰিম কেতিয়া আমি মানে এজন মানুহে আনজন মানুহে ওৰ ঘৰলৈ আলহী খাবলৈ যাব পাৰিম ৰাতি 10-12টাতো আমাৰ নিজৰ কামবিলাক কৰিব পাৰিম আজি সেই পৰিৱেশ ঘূৰি আহিছে আৰু সেই পৰিৱেশটো কণ্টিনিউ কৰাৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব লাগে আৰু বিশেষকৈ আমাৰ গোসাইগাঁৱত জিৰণ বসুমতাৰী আছে এজন ইয়ং এটা ডাইনামিক এজন লিডাৰ হয় খুব পজিটিভ তেখেতে শান্ত সুস্থ মানুহ এইফালে ফণু তালুকদাৰ তেখেতে ভৱানীপুৰত বিজেপিৰ পৰা কণ্টেষ্ট কৰিছে তেখেতেও খুব মানে সমাজ সেৱা কৰিবলৈ এজন ইচ্ছুক ব্যক্তি সমাজৰ কাৰণে খুব মানে পাগল মানুহ সমাজক এনি টাইম ভাল পায় তেখেতক আমি জিকাব লাগে আৰু ইয়াত এজন ইয়াং বহুত মানে ভাইব্ৰেণ্ট এজন ডেকা ল'ৰা জলেন দৈমাৰী প্ৰাৰ্থীটো দিয়া হৈছে তো তেখেতক ভোট দিব লাগে আৰু থাউৰা মৰিয়ানীটো বহুত ভোটত বিজয় হ'ব সেইটো আমি ইতিমধ্যে গম পাইছোঁ গতিকে অসমত এই 5টা বছৰ যিটো আহি আছে সেইটো খুব ইম্পৰ্টেণ্ট বছৰ এইখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰ্থনীতিৰ পৰা সমাজনীতিৰ পৰা সকলোকে এটা দিশত লৈ যাবলৈ বিচাৰিছে আৰু সেইটো আমি সকলো গুৰুত্ব দিব লাগে মই ইয়াৰ কাৰণে মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক ভোট দিব লাগে কাৰণ এটা সময় আছিলে আমি ধৰি লওক আমি বড়োলেণ্ডৰ যদি BTRৰ কথা ক'বলৈ যাওঁ ইয়াত 1 বছৰত মুখ্যমন্ত্ৰী এবাৰহে আহিছিলে এতিয়া মন্ত্ৰী আহিব লৈছে অলপতে কৃষি মন্ত্ৰী আহি গৈছে কৃষি মন্ত্ৰী আহিছে আপোনাৰ জলসম্পদ মন্ত্ৰী আহিছে কেন্দ্ৰীয় মন্ত্ৰী আহিছে ৰাজ্যপাল আহি গৈছে গতিকে আজিৰ যিটো বড়োলেণ্ড সেইটো আগৰ মানে বড়োলেণ্ড নাই গতিকে এই পৰিৱেশটো আমি ৰাখিব পাৰিলেহে আমাৰ তাত উন্নয়নবিলাক ক্ষিপ্ৰতাৰে হ'ব কাৰণ ইমান দিনে আমি আমাৰ নেতৃত্বই
এই বড়োলেণ্ডখন আইচলেট কৰি ৰাখিছিলে ইয়াত কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিলে কেতিয়াবা BTR চুক্তিৰ দিনাহে BTC চুক্তিৰ দিনাহে তেখেতসকলে মাতিছিল লিডাৰবিলাক ইফালে আমাৰ মেডিকেল চাব লাগে ৰাস্তা চাব লাগে দলং চাব লাগে এনেকুৱা কোনোদিনে মাতা নাছিলে খেতি পথাৰ চাব লাগে আৰু আজি যেতিয়া তেখেতসকলে আহিলে নিজ চকুৰে দেখিলে তেখেতসকলে উপলব্ধি কৰি আজি বহুতখিনি স্কিম দি আছে মাজতে বস্ত্ৰ শিল্প টেক্সটাইল মিনিষ্টাৰ আহিল কেন্দ্ৰীয় তেখেতে প্ৰায় 200 কোটি টকা ইয়াত এনাউন্স কৰি থৈ গৈছে তেনেকুৱা ফুড প্ৰচেছিং মিনিষ্টাৰ আহিছিলে যি সময়ত ৰামেশ্বৰ তেলী ডাঙৰীয়াই তেখেতে মানে আমাৰ তাত দুটা ফুড প্ৰচেছিং মানে ইউনিটৰ ঘোষণা কৰি থৈ গৈছে তেখেতে বহুত কোটি টকীয়া এটা অভিলাষী আঁচনি তাৰপিছত এতিয়া বেম্বো টেকনলজিৰ বহুত আগবাঢ়ি আছে এতিয়া আমাৰ চৰকাৰৰ লগত ইউনিচেফে কাম কৰিবলৈ আহিছে UNDPয়ে কাম কৰিবলৈ আহিছে বহুতখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল সংস্থা ইভেন ডেনমাৰ্কৰ এটা ইনষ্টিটিউচনে আমাৰ লগত কাম কৰিবলৈ এতিয়া হাত আগবাঢ়ি আহিছে জাৰ্মান কোম্পানীয়ে এটা ইনষ্টিটিউচনে কাম কৰিবলৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে তো বড়োলেণ্ডটো এটা এনাদাৰ 1-2 ইয়াৰ্ছত বেলেগ এটা পৰিৱেশত গৈ আছে তো সেইকাৰণে ৰাইজক মই সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ বৰডাঙৰীয়া আপোনাক যেতিয়াৰ পৰা পাইছোঁ এজন ভিজনাৰী লিডাৰ হিচাপে পাইছোঁ আৰু আপুনি এবাৰ পৰিৱৰ্তন দৰকাৰ প্ৰমোদ বড়ো চৰকাৰ সেই শ্লোগান দি আপুনি ক্ষমতা দখল কৰিছিলে আৰু আজিও আপুনি যথেষ্ট ভিজন ব্যক্ত কৰিছে আমিও আশা কৰিম যে নিৰ্বাচন আপুনি সফল হওক আৰু বড়ো জাতিক অসমবাসীক নেতৃত্ব দিয়াত আপুনি সফল হওক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ